কালি মোক চেপ্টাৰ নাম্বাৰ 8 ৰ ত্ৰিকোণমিতি কোৱেশ্চন এটা দিছিলে জনে ভাল কোৱেশ্চন উদাহৰণ 15 টো তোমালোকৰ ওচৰত কিতাপখন আছে যদি উলিয়াবা ওচৰতে উদাহৰণ 52 আৰু আৰু কিবা ক'বলগীয়া নাথাকিলে মিউট কৰি থবাচোন দেই নহলে মাতটো ডিস্টার্ব হ'ব লোকৰ বেলেগৰ চবকে কৈছো মিউট কৰি থবা এই কোৱেশ্চনটো বহুতৰ ডাউট থাকে সেইটো হয় বাৰু মামা দিনতো মই কোৱেশ্চনটো বৰ টান পাইছিলো আৰু আমাৰ বছৰ পৰীক্ষাটো আহিছিলে এই কোৱেশ্চনটো চেপ্টাৰ নাম্বাৰ 8 ত্ৰিকোণমিতি পৰিস্মিতা মিউট কৰি দিয়াচোন যদি হেৰি নাই একো মাতটো অকমান ডিস্টার্ব হৈ আছে হা না মিউট কৰি ৰাখি কিবা কবা নি মিউট কৰি দিয়া নহলে মিউট হৈ আছে তোমাৰ মিউট না হোৱা আৰু মিউট কৰি দিব মুন গাজু আৰু মিউট কৰি দিয়া ঠিক আছে ওকে নহলে মাতটো ডিস্টার্ব হয় না কোনো উদাহৰণ 15 টো চেপ্টাৰ নাম্বাৰ 8 আৰু কোৱেশ্চনটো লিখি লবা তোমালোকে বহিখনত লিখি ঠিক আছে sec square theta is equal to 1 plus tan square theta এটো ভাল কোৱেশ্চন কিন্তু দেই এই অভেদটোৰ সহায়ত কোৱেশ্চনটো লিখি লোৱা সহায়ত প্ৰমাণ কৰা যে sin theta minus cos theta plus 1 divided by sin theta plus cos theta minus 1 is equal to 1 by sec theta minus tan theta মোৰ মেইন প্ৰবলেমটো হ'ল মোৰ একচুয়ালি মোৰ ওচৰত মেইন তোমালোকৰ যিখন নতুন 10 ৰ কিতাপ সেই কিতাপখন নাই মোৰ হেতুৱে প্ৰবলেম মোৰ মানে মোৰ কিতাপখন ল্যাপটপ আৰু মোবাইলত PDF আছে কিবা যদি মোৰ এখন আছে এখন পুৰা ফটা চিটা এটা মোৰ দৰকাৰ নহয় বা কিতাপ মোৰ ভাগৰ কাৰণ মই পেপাৰ বনাওঁতে কেতিয়াবা ইউজ কৰো আৰু এনেকেতো আগতে অফলাইন টিউচন ক্লাছবোৰতো মই ল'ৰাৰ কিতাপখন লওঁ আৰু পঢ়াই যাওঁ তেনেকুৱা ধৰণৰ কথা এতিয়া তোমালোকে কিবা ক'লে মই বাৰু হেখনত যদি নাপাওঁ মই মোবাইলত খুচৰিব লাগিব মোবাইলত PDF আছে হ'ব বা হেতু মোৰ টেনচন হেতু তোমালোকে টেনচন ল'ব নালাগে তোমালোকে মোক ক'লে হ'ল মোৰ মোবাইলত PDF আছে উলিয়াই ল'ম আৰু এটা কথা এতিয়া মই যেতিয়া কোৱেশ্চনটো বুজাই যাওঁ প্ৰত্যেকটো ষ্টেপ ভালকে মন দি যাবা আৰু যদি কাবা কিবা সুধিবলগীয়া থাকে মই যেহেতু সবকে মিউট কৰি থৈছো তোমালোকে মেছেজ দি দিবা বা ৰেজ হেণ্ডৰ অপচন এটা আছে ৰেজ হেণ্ড বুলি অপচন এটা আছে জুমত তললে হেতু কৰিলেও মই গম পাম আৰু পাছত এইটো বুজাৰ পিছত মই এনো আনমিউট কৰিমেই বাৰু তেতিয়া সুধিবলগীয়া থাকিলে ক'বা এই কোৱেশ্চনটো ভাল কোৱেশ্চন দেই এই কোৱেশ্চনটো মেট্ৰিকত আহিও গৈছে এই কোৱেশ্চনটো আৰু উদাহৰণৰ কোৱেশ্চন হয় চেপ্টাৰ ত্ৰিকোণমিতিৰ পৰিচয় লাষ্টৰ প্ৰশ্নটো আমি ত্ৰিকোণমিতিৰ তিনটা অনুপাত পাইছিলো নহয় প্ৰথম অনুপাতটো কি sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 মই এনে জাস্ট কথাটো বুজাইছো নিলিখিবা নেক্সট কি আছে 1 প্লাস tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা আৰু লাষ্টটো কি আছে 1 প্লাস cot স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা এই তিনটা অনুপাতৰ ভিতৰত এই অনুপাতটো সহায় ল'ব কৈছে জাস্ট এইটো আৰু এইটো অনুপাত একেটাই হয় জাস্ট কথাটো উল্টাই দিছে অনুপাতটো এইটো আমি যেটো পঢ়িছো 1 + tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা তাকে লিখিছে sec স্কয়াৰ থিটা = 1 + tan স্কয়াৰ থিটা মানে হেতু আমাৰ এই অনুপাতটো দ্বিতীয় মানে অভেদটো আৰু এই অভেদটো সহায়ত কোনবা আহিছে কোৱাচোন আছিক স্যার লিখাবিলাক সৰু সৰু হয় দেখা নাযায় তুমি মোবাইলটো এনেকুৱা কৰা এনেকুৱা কৰা তোমাৰ এনেকে সৰু দেখিবা সবকে কৈছো যা মোবাইলটো হেৰি হৈছে এনেকুৱা কৰা দেখিছা এতিয়া হয় স্যার কৰিছো মোবাইলটো কাৰোবাৰ যদি এনেকা পোৰ্ট্ৰেইট মোডত আছে তোমালোকে ল্যান্ডস্কেপ মোডলৈ নিয়া জানা ন এনেকুৱা ঠিক আছে তেন্তে
এই অভেদ তিনিটাৰ ভিতৰত এই দ্বিতীয় অভেদটো সহায় ল'ব কৈছে, মাজৰ এই দ্বিতীয় অভেদটো সহায় ল'ব কৈছে, আৰু এই দ্বিতীয় অভেদটো সহায় লৈ এই বস্তুটো প্ৰমাণ কৰিব কৈছে। কথাটো বুজি পালা বুলি ভাবিছো। এতিয়া ত্ৰিকোণমিতিৰ অনুপাতবোৰ কেনেকে প্ৰমাণ কৰে জানে, তোমালোকে এটা পক্ষ ল'ব লাগে আৰু সেই পক্ষটোৰ সহায়ত ইটো পক্ষ বুলি দেখাব লাগে। এই কুৱেশ্যনটো কোনোবাই পাৰে নি বাৰু কোৱাচোন? কোনোবাই একদম মুখস্থ নহয়, এনেই ধুনীয়াকে পাৰে নাই? কোনে কোনে পাৰে? এইটো হাত দাঙাচোন এই কুৱেশ্যনটো। অভিজ্ঞান কোন বাৰু? ঠিক আছে, কোনে কোনে লাগিছে? অভিজ্ঞান আৰু আশিক, ঠিক আছে, গুড। তোমালোকে পাৰা বাৰু, ঠিক আছে। মই তাতকৈ বেলেগ মেথডতো ক'ব পাৰো, চাই চোৱা যদি ভাল পোৱা। পালে একে কথা, এটা অংক দুটা তিনিটা প্ৰচেছত শিকিলেও কোনো দিগদাৰ নহয়, চাই যাবা ভালকে। আমি কি কৰিম, এটা পক্ষ ল'ম আৰু সেই পক্ষটোৰ সহায়ত ইটো পক্ষ উলিয়াম। সেই কথাটো বুজি পালা বুলি ভাবিছো। আৰু সদায় পক্ষ লওঁতে ভাবিবা তোমালোকে যিটো বস্তুত বেছি ক্ৰিটিকেল নিচিনা থাকে সেইটোৰ পৰা সদায় সহজটো উলিয়াবলৈ ভাল হয়। ইয়াত বেছি ক্ৰিটিকেলকে এইখিনি বস্তু আছে, তেন্তে এইখিনিক যদি মই লওঁ এইখিনিৰ পৰা এইটো বনাবলৈ পাৰিম, ধুনীয়াকে পাৰিম। কথাটো বুজি পাইছা? সেইকাৰণে ক্ৰিটিকেলখিনি আমি এইখিনি প্ৰিফাৰ কৰিম আৰু সেইকাৰণে ল'ম আমি বাওঁ পক্ষ। আৰু যে এনেকে যে সদায় বাওঁ পক্ষই ল'ব লাগে কোনো ধৰণে নিয়ম নাই। বহুতে ভাবে এই পাঠটো পঢ়ি থাকোঁতে সদায় লেফ্ট হেণ্ড চাইডে ল'ব লাগে, তেনেকুৱা কথা নাই। কেতিয়াবা যদি তোমাৰ ইটো চাইডৰ পৰা কৰিবলৈ সহজ হয় ইটো চাইড ল'লেও হয়। লিখি লোৱা প্ৰথম সাইন থিটা মাইনাছ কস থিটা প্লাছ 1। ভালকে মন দি যাবা, কিতাপৰ মতে মই অবভিয়াছলি নকৰাওঁ। সাইন থিটা, কিতাপৰ যিটো মেথড আছে, প্লাছ কস থিটা মাইনাছ 1। এতিয়া এটা কথা মন কৰাচোন, আমাৰ এইটো চাইডে কি বস্তু আছে চোৱাচোন। এইটো চাইডে সেকৰ ৰেচিঅ'টো আছে আৰু টেনৰ ৰেচিঅ'টো আছে। ডেট মিনছ আমাক 10 লাগিব। এতিয়া ওপৰত আছে সাইন আছে, কস আছে, 1 আছে, তলত আছে সাইন আছে, কস আছে, 1 আছে, কিন্তু ক'তো 10 নাই। ঠিক আছে, 10 নাই। তেন্তে 10টো কেনেকে বনিব পাৰিব? 10ক কেনেকে বনাব পাৰি? তোমালোকে জানা নহয় 10ক কেনেকে লিখিব পাৰি? সাইন থিটা ডিভাইডেড বাই কস থিটা। 10ৰ জেগাত আমি লিখিব পাৰো সাইন থিটা ডিভাইডেড বাই কস থিটা। তেন্তে আমি এইটো সহায় ল'ম। মই 10 বনাব বিচাৰিম, এই অনুপাতটোত মই 10 বনাব বিচাৰিম। 10 বনাবলৈ তেন্তে কি কৰিব লাগিব চোৱা, ওপৰতলে, ওপৰ মানে এইটো কি বুলি কয়? লব বুলি কয়। আৰু তলতো কি বুলি কয়? হৰ বুলি কয়। নিউমেৰেটৰ আৰু ডিনমিনেটৰ। ওপৰতলে মই কছে ডিভাইড কৰি দিম, গোটেই পক্ষ দুটা কছে ডিভাইড কৰি দিম। ভালকে মন দি চাবা। সাইন থিটা ওপৰ লবটো কি আছে? মাইনাছ কস থিটা প্লাছ 1 ডিভাইডেড বাই কি হ'ব? কস থিটা। কেলে কছে হৰণ কৰিছো? মোক 10 লাগে। ঠিক আছে, ডিভাইডেড বাই এইটো লবটো হৰণ কৰিলো ওপৰ বস্তুটো, ঠিক তেনেকে তলতো হৰণ কৰিম। তলতো কি আছে? সাইন থিটা প্লাছ কস থিটা মাইনাছ 1 ডিভাইডেড বাই কস থিটা। ঠিক আছে, এটা তোমালোকে জানা, ধৰি লোৱা মই যদি ক'ৰবাত লিখা থাকে 2 + 3 = 5, তুমি এইটো কেনেকে লিখিব পাৰিবা? মানে প্ৰত্যেকটোকে ডিভাইড কৰি লিখি দিব পাৰিবা, 2/5 প্লাছ 3/5। এনেকে চিপাইটকে ডিভাইড কৰি দিব পাৰিবা। ডেট মিনছ 5 2টোকো ডিভাইড কৰিব পাৰি, ঠিক তেনেকে 5 3টোকো ডিভাইড কৰিব পাৰি। সেই কনচেপ্টটো এতিয়া মই ইয়াত লগাম। কোৱা, মই কি কৈ আছিলো? যিহেতু মই ইটো চাইডে 10 বনাব লাগে, সেইকাৰণে মই গোটেই বস্তুটো কছে ডিভাইড কৰি দিলো। ওপৰৰ লবকো কছে ডিভাইড কৰিলো আৰু হৰকো কছে ডিভাইড কৰিলো। সেইটোলৈকে বুজি পাইছা বুলি ভাবিলো। আৰু এতিয়া মই চিপাৰেট ডিভিজন কৰিব পাৰিম। চিপাৰেট ডিভিজন কেনেকৈ কৰে মই এইটো তোমালোকক কৈ দিলো। ধৰি লোৱা 2 + 3 ডিভাইডেড বাই 5 আছে, মই এইটো কেনে লিখিব পাৰিম? 2/5 প্লাছ 3/5 এনেকে লিখিব পাৰিম। সেইটো কনচেপ্ট ইয়াত লগাম। সেইটো কনচেপ্ট ওপৰতো লগাবা, তলতো লগাবা। প্ৰথমটোত কি হ'ব চোৱাচোন, সেই কনচেপ্টটো লগালে সাইন থিটা বাই কস থিটা মাইনাছ, এডাল মাইনাছ আছে মাইনাছ দিলো। নেক্সট হ'ব কস থিটা বাই কস থিটা, নেক্সট প্লাছ আছে প্লাছ দিলো। নেক্সট হ'ব 1/cos থিটা ডিভাইডেড বাই, এডাল ডাঙৰ ডিভাইডেড চিনডাল এডাল। নেক্সট হ'ব সাইন থিটা প্লাছ কস থিটা, সৰি সাইন থিটা ডিভাইডেড বাই কস থিটা, তাৰপিছত প্লাছ চিন প্লাছ ভাগে দিলো। নেক্সট হ'ব কস থিটা ডিভাইডেড বাই কস থিটা মাইনাছ 1/cos থিটা। এইডোখৰলৈকে আশা কৰিছো বুজি পালা বুলি ভাবিছো। নাপালে মোক ক'বা পাছত। এতিয়া মই কি কৰিম, তোমালোকে বহিখনৰ তললৈ গৈ থাকিবা। মোৰ যিহেতু জেগা ইয়াত নুজুৰিব, মই এইটো চাইডে লিখিছো। তেনে প্ৰথমটো কি আছে চোৱাচোন, সাইন থিটা ডিভাইডেড বাই কস থিটা। তোমালোকে যিহেতু জানাই মেট্ৰিকৰ বছৰ পঢ়িলা, সাইন থিটা ডিভাইডেড বাই কস থিটা মানে কি হ'ব? টেন থিটা। ওকে, মাইনাছ এতিয়া কস থিটা ডিভাইডেড বাই কস থিটা, কছে কছে কেনচেল গ'ল, থাকিব কিমান? 1 থাকিব। ঠিক আছে, আৰু প্লাছ এইটো কিমান হ'ব? 1/cos থিটা। 1/cos থিটা মানে কি আছিলে? sec থিটা মানে আমি লিখিব পাৰো 1/cos থিটা। ডেট মিনছ sec থিটা আৰু cos থিটা এটা আনটো অনন্য। তেন্তে 1/cos থিটাৰ জেগাত মই কি লিখিম? তেন্তে sec থিটা লিখিম।
তোমালোকে বহিখনৰ তললৈ লিখি যাবা মই যেহেতু জেগা নাই কাৰণে ওপৰলৈ লিখিছো ইয়াতে লিখিছো নেক্সট হ'ব sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা মানে হ'ব tan থিটা তাৰপিছত কি হ'ব প্লাস 1 প্লাস 1 টো দিলো তাৰপিছত মাইনাস এটা কি হ'ব sec থিটা একচুয়ালি মই এখন নতুন পেজ এখন লৈছো বা মই এই বস্তুটো লিখিবলৈ নতুন পেজ এখন লৈছো কেলে লৈছো তোমালোকে গম পাবা নহলে দিগদাৰ হ'ব কৈছে tan থিটা মাইনাস tan থিটা minus 1 তোমালোকে লিখিলা আছে আকৌ লিখিব নালাগে plus sec theta divided by tan theta এটো আছিল না plus 1 minus sec theta এর হলে কাবা কিবা আছে নি সোয়া এই টুইস্ট বলকে বুঝি পালা না কাবা কিবা আছে নি আছে সিবা মই জাস্ট একো কোৱা নাই এই লাইনটো মই তললৈ ইখন পেজত লিখিছো যাতে মোক কৰিবলৈ সুবিধা হ'ব এই হলেকে বুজি পালা বুলি ভাবিছো মই যেটো প্ৰবলেম ভাবিছিলো হেতু হ'ব চাগে দেই এই মানে কি হল এটো জুমত কেজন মানতকৈ বেছি 5 জন 6 জনতকৈ বেছি এড হৈ গলে 30 মিনিটৰ পিছত কেনসেল হৈ যায় এতিয়া টাইমটো ষ্টাৰ্ট হৈ গল যদি কেনসেল হৈ যায় মই একে হোৱাটছএপতে আইডি দি দিম পটাপট জয়েন হৈ লবা নতুনকৈ একো কৰিব লগা নাই আকৌ আইডিটো দিম জাস্ট ক্লিক কৰিলে হ'ব একো কৰিব নাই যদিহে কাট খাই যায় এটো কৈ থৈছো যদিহে কাট খাই যায় তোমালোক হোৱাটছএপত যাবা যেটো এটা নতুন আইডি এটা দিম আইডিটোত ক্লিক কৰিবা আকৌ জয়েন হৈ যাবা ঠিক আছে যেনে কথন জয়েন হৈছিল তেনেকে মই এই প্ৰবলেমটো নহক বুলি ভাবিছিলো হেতু হলে এতিয়া চা এটো কি কৰিব পাৰি তলৰ টাৰ্মটো তুমি একো খেলিমেল নকৰিবা যেনেকে আছে তেনেকে ৰাখি দিবা tan থিটা + 1 এই অংকটো শেষ হলে হয় sec থিটা উপৰ টাৰ্মটোত কি কৰিবা ত্ৰিকোণমিতিৰ যিকিটা অনুপাত হেকিটা উচ্চাৰণ কৰা ত্ৰিকোণমিতিৰ যিকিটা অনুপাত হেকিটা উচ্চাৰণ কৰা tan থিটা + sec থিটা তাপা যেটো সংখ্যা হেতুক এক্সট্ৰা কৰি দিলো মই -1 এইটা মই এটা টাৰ্ম হিচাপে দিছিলো মই কি কৰিলো ওপৰত তলখিনি একো হেফে নকৰিবা তলখিনি যেনেকৈ আছে তেনেকৈ থাকক ওপৰটো কি কৰিলো ত্ৰিকোণমিতিৰ অনুপাতকিটা উচ্চাৰণ কৰিলো এতিয়া আমাক যেটো ফৰ্মুলা দিছিলে সেই ফৰ্মুলাটো সহায় লম আমাক ফৰ্মুলা কোনটো দিছিলে এটো দিছিলে দ্যাট মিন্স sec স্কয়াৰ থিটা is equal to 1 plus tan square theta ঠিক আছে this implies that আমি যদি এটুক মই এনেকৈ লিখিব পাৰিম অথনিও কৈছো 1 plus tan square theta is equal to sec square theta that means মই সমীকৰণটো উল্টাই দিলো হয়নে এতিয়া যদি মই ইয়াৰ পৰা 1 ৰ ভ্যালুটো উলিয়াও ইয়াৰ পৰা 1 ৰ ভ্যালুটো উলিয়াও 1 is equal to কিমান হ'ব এটো স্কয়াৰ 1 is equal to কিমান হ'ব sec square theta minus tan square theta মই কি কৰিলো বুজি পালা নাই এই যেটো আমাক অনুপাত দিয়া আছে তাৰ পৰা একৰ ভ্যালুটো উলিয়ালো একৰ ভ্যালুটো দেখিলো যে কিমান হয় এখিনি হয় তেন্তে মই হেতু এই নেক্সট স্টেপত পুট কৰি দিম tan থিটা + sec থিটা হোল ব্ৰেকেট মাইনাস এতিয়া এই 1 ৰ জায়গাত এই বস্তুখিনি লিখিম 1 ৰ জায়গাত এই বস্তুখিনি অকমান মেথডটো মন কৰিব লাগিব এবাৰ দুবাৰ কৰিলে তোমালোকৰ মনত সোমাই যাব এটা কিন্তু ইয়াতে হৰা এটা কথা মন কৰিবা যেহেতু ইয়াত মাইনাস চিন আছিল তেন্তে ইয়াত যেহেতু দুটা টাৰ্ম আছিল দুটা টাৰ্ম আছে সেইকাৰণে আমি এটো ব্ৰেকেট দিলো ঠিক আছে যেহেতু ইয়াত মাইনাস চিন আছিল আৰু দুটা টাৰ্ম আছিল এখানে ব্ৰেকেট দিলে অংকটো ভুল হ'ব কিন্তু দেই ভালকৈ মন কৰিবা এটা তলত ডিভাইডেড বাই কি হ'ব tan থিটা + 1 minus sec থিটা কি কৰিলো গম পালা নে ওপৰৰ একৰ জায়গাত আমি এই ফৰ্মুলাটো হয় এই ভ্যালুখিনি লিখিলো এই ভ্যালুখিনি আৰু এই ভ্যালুখিনি লিখিলো আৰু যেহেতু দুটা টাৰ্ম আছে এখানে তাৰ আগত ব্ৰেকেট লগালো আৰু আগত মাইনাস চিন আছিল মানে এতিয়া নেক্সট tan থিটা + sec থিটা হোল ইনটু মাইনাস এতিয়া চোৱাচোন এটো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত পৰিলে a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ মানে কিমান জানাই a মাইনাস b হোল ইনটু a প্লাস b কিনাত ফৰ্মুলাবোৰ লিখি যাবা এইটো পাছত নহলে দিগদাৰ লাগিব তেন্তে এটো সেই ফৰ্মুলাটো পেলাম এবাৰ মাইনাসত হ'ব এবাৰ প্লাসত হ'ব sec থিটা মাইনাস tan থিটা হোল ইনটু sec থিটা এটো sec থিটা দেই প্লাস tan থিটা কি কৰিলো বুজি পালা নে একৰ জায়গাত এই টাৰ্মখিনি লিখিলো এই ফৰ্মুলাটো হয় তাৰপা সেইখিনিক a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা পেলালো তলতো মই একো কৰিব পৰা নাই তলতো তেনেকৈ থাকে এতিয়া চোৱাচোন এডাল মাইনাস চিন আছে দ্যাট মিন্স ইয়াৰ পৰা ইয়ালৈকে এইটো এটা টাৰ্ম মানে এটা পদ ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে এইটো এটা পদ কাৰণ ইয়াত মাইনাস চিন আছে ন এফালেখিনি এটা বস্তু এফালেখিনি এটা বস্তু দুইখিনিতে কিবা কমন আছে নিছাচোন দুইখিনিতে কিবা কমন আছে এফালে প্ৰথমখিনিত কি আছে বাৰু tan থিটা + sec থিটা আছে ঠিক তেনেকৈ ইফালে সেকেন্ড খিনিটো আছে চোৱাচোন sec থিটা + tan থিটা এইটো বস্তু আৰু এইটো বস্তু বেলেগ বেলেগ নহয় সেইটো কিন্তু মন কৰিবা
এই দুটা বস্তু এইটো বস্তু আৰু এইটো বস্তু বেলেগ বেলেগ নহয় কাৰণ কেলে ইয়াতো tan θ + sec θ আছে ইয়াতো tan θ + sec θ আছে জাস্ট বস্তুটো উল্টা পুল্টাকে আছে তেন্তে এইখিনি এই দুটা বস্তু একে তেন্তে এই দুটা বস্তু মই কমন ল'ব পাৰিম এই দুটা বস্তু মই কি কৰিব পাৰিম কমন এইটো আৰু এইটো একেটা কথা মানে দুটা একেটাই হয় tan θ + sec θ কমন ললো বুজি পালা কমন লোৱাৰ লগে লগে ইয়াত প্ৰথমখিনিত কি থাকিব গোটেই বস্তুতে গুচি গ'ল কি থাকিব 1 থাকিব ঠিক আছে এটা ডাঙৰ বিকৃতি দি ল'বা 1 থাকিব মাইনাছ প্ৰাঞ্জল শৰ্মা কেলে কাট খাই গৈছে হেল্ল' নেটৱৰ্কৰ ইছ্যু হৈছে নি নেটৱৰ্কৰ ইছ্যু হৈছে নি না ঠিক আছে এটা কি হ'ল এই tan θ + sec θ টো কমন লোৱাৰ লগে লগে প্ৰথমখিনিত 1 থাকিব কাৰণ গোটেই বস্তুটো গুচি গ'ল তাৰপিছত মাইনাছ এতিয়া এই দ্বিতীয়খিনিৰ পৰা এই বস্তুটো গুচি গ'ল এই বস্তুটো গুচি গ'ল থাকিব কি তেন্তে এই sec θ মাইনাছ এই বস্তুটো থাকি যাব এই বস্তুটো মাইনাছ tan θ যেহেতু ইয়াতো দুটা টাৰ্ম আছে কাৰণে ব্ৰেকেটত ৰাখিবা আৰু এডাল ডাঙৰ বন্ধ নিবন্ধ হে বন্ধ তাৰ তলটোতো একো কৰা নাই তলটো এইটো একো কৰা নাই এইডোখৰলৈকে লিখা পটাপট মই এইখন পেজলৈ যাম এখন পেজত নগ'লেও হ'ব মই এইবাৰ ইয়াতে কৈ পাৰিম মই কিনাৰত একদম জেগা পইচা কৰি আছো খালি তোমালোকে নকৰিবা এনেকুৱা মই যাতে তোমালোকৰ হেৰি ইয়াতে কৈ দিছো এইকেইটা ফৰ্মুলাকেইটা কিনাৰত লিখি ল'বা হা এইখিনি লিখি ল'বা নহ'লে পাছত অসুবিধা লাগিব এইডোখৰলৈ বুজি পালা বুলি ভাবিছো এতিয়া ইয়াৰ তলৰ লাইনটো চাবা দেই তলৰ লাইনটো তোমালোকে তললৈ গৈ থাকিবা বহিখন tan θ + sec θ হোল ইনটু এইটো কি লিখিব পাৰিম 1 এইটো 1 ঠিক আছে 1 মাইনাছ এইটো sec θ লিখিলো তাৰপৰা নেক্সট টাৰ্মটো চোৱাচোন এইডাল মাইনাছ মাইনাছে কি প্লাছ মই ব্ৰেকেট ভাঙি দিলো ডিভাইডেড বাই tan θ + 1 মাইনাছ sec θ কিতাপৰ লগত নামিলা চাগে তোমালোকে ভাবিছা চাগে কিতাপৰ লগত নামিলা হয় এতিয়া চোৱা এবাৰ এইটো টাৰ্ম আৰু এইটো টাৰ্ম চোৱা ইয়াতো তিনিটা টাৰ্ম আছে ইয়াতো তিনিটা টাৰ্ম আছে ইয়াতো tan θ আছে ইয়াতো tan θ আছে tan θ আগত প্লাছ আছে sec θ ইয়াতো আছে দুইটা আগত মাইনাছ আছে ইয়াতো আছে দ্যাট মিন্স এই দুটা বস্তু এইটো বস্তু ওপৰ আৰু এইটো বস্তু সেম টু সেম একে কি হয় একে জাস্ট সিহঁতৰ কি আছে পদবোৰ আগা পিছাকে আছে আমাৰ যুগত সেইবোৰ পদবোৰ আগা পিছাকে থকাৰ লগত কোনো মতলব নাই সেম টু সেম একে হলে সিহঁতক আমি কি কৰিব কেনসেল এইকেইটা মমায়েকৰ হৈ গ'ল ঠিক আছে গ'ল কেনসেল তেন্তে এই দুটা কেনসেল থাকিলে কি থাকিলে তেন্তে tan θ + sec θ এইটো থাকিলে নে নাথাকা কোৱা মই এইটো অংক পটাপট কৈছো দেই 3 মিনিট আছে কাট খাই যাব মই গম পাইছো কাট খালে মই কি কৰিব গ'লো গম পালা ন হোৱাটছএপলৈ যাবা লিংক আকৌ দিম তাত জইন হ'বা মই এইটো প্ৰব্লেম নহওক বুলিয়ে টাইমত লিংক দিছিলো সেইটো হ'লেই বাৰু উপায় নাই এতিয়া কি কৰিবা এইডোখৰলৈকে লিখা এইডোখৰলৈকে বুজি পালা মই এই লাইনটো আকৌ নতুনকৈ এবাৰ লিখিলো প্ৰাঞ্জল শৰ্মা কি হৈছে প্ৰাঞ্জল শৰ্মা নেটৱৰ্ক ইছ্যু নি একো নাই বাৰু মোৰ ক্লাছটো ৰেকৰ্ড হৈ আছে বাৰু একো নাই পাছত চাব পাৰিবা নেটৱৰ্ক ইছ্যু যদি কিমান পালো লাষ্টৰ লাইনটো কি পাইছিলো tan θ + sec θ পাইছো tan θ + sec θ এইটো দুবাৰ নিলিখিবা এবাৰ লিখিবা মই এইখন পেজলৈ আহিলো কাৰণে আকৌ লিখিলো দেই এতিয়া চোৱা কুৱেশ্যনটোত আমাক উলিয়াব কৈছিলে কি উলিয়াব কৈছিলে এইটো পৰীক্ষাত কি উলিয়াব কৈছিলে কুৱেশ্যনটো কুৱেশ্যনটোত উলিয়াব কৈছিলে 1/sec θ - tan θ কিন্তু আমি পালোগৈ কি আমি পালোগৈ tan θ + sec θ আমাক উলিয়াব কৈছিলে কি উলিয়াব কৈছিলে 1/sec θ কোৱা স্যার মোৰ কাট খাই গৈছে এই আগৰখিনি অলপ বুজাই দিব নেকি বুজাই দিবা মোৰ ৰেকৰ্ডো হৈ আছে বাৰু গম পাইছো বাৰু ৰেকৰ্ড হৈ আছে মই বুজাই দিম মই আকৌ এইটো মানে কাট খাই যাব মই সেইকাৰণে এইটো কি অংকটো শেষ কৰি লওঁ পটাপট 1 মিনিট আছে কাট খাই যাব আকৌ যেতিয়া নতুন সেশনটো এড কৰিম তেতিয়া আকৌ অংকটো প্ৰথমটো আকৌ বুজাই দিম ঠিক আছে কাট খাই গ'লে আকৌ এড হৈ ল'বা ঠিক আছে এতিয়া আমাক লাগে এইটো কি লাগে এইটো লাগে sec θ - tan θ এইটো লাগে তেন্তে চোৱাচোন ইয়াৰ তলত এই গোটেই বস্তুখিনিক যদি তুমি এটা টাৰ্ম বুলি ভাবা ইয়াৰ তলত কি আছে 1 আছে কিন্তু আমাক লাগে কোনটো এই টাৰ্মটো লাগে এই টাৰ্মটো sec θ - tan θ তেন্তে ওপৰটোলৈ সেইটো ইনটু কৰিলে হ'ব কথাটো বুজি পালা না ওপৰটোলৈ সেইটো ইনটু কৰিলে হ'ল sec θ - tan θ যেহেতু লাগে ওপৰটো ইনটু কৰিব লাগিব sec θ - tan θ মই অংকটো লৰালৈ গৈছো আকৌ এবাৰ বুজাম বাৰু নতুন সেশনটোত আকৌ এবাৰ বুজাম জাস্ট অংকটো চাই লোৱা যিসকলে বুজি পাইছে ভালে কথা এতিয়া এই টাৰ্মটোক মই tan θ + sec θ এইটো মই এনেকৈ লিখিব পাৰিম sec θ + tan θ
আগা পিছা কৰিছো tan থিটা প্লাছ sec থিটা আছে sec থিটা প্লাছ tan থিটা এইটো কি লিখিব পাৰিম sec থিটা মাইনাছ tan থিটা ঠিক আছে ডিভাইডেড বাই 1 ৰ লগত এইখিনি ইনটু কৰিলে সেম থাকিব sec থিটা মাইনাছ tan থিটা এতিয়া এইটো চাচোন এইটো a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মুলা পৰিলে a প্লাছ b হোল ইনটু কি a মাইনাছ b আৰু তোমালোকে জানাই a প্লাছ b হোল ইনটু a মাইনাছ b মানে কি হয় a স্কয়াৰ মাইনাছ b স্কয়াৰ তেন্তে কি হ'ব sec স্কয়াৰ থিটা মাইনাছ tan স্কয়াৰ থিটা ঠিক আছে ডিভাইডেড বাই sec থিটা মাইনাছ tan থিটা ঠিক আছে আকৌ অৰ্থনি এই ফৰ্মুলা এটালৈ ঘূৰি যাওঁচোন আমি এটা ভ্যালু উলিয়াইছিলো একৰ ভ্যালুটো কিমান উলিয়াইছো sec থিটা sec স্কয়াৰ থিটা মাইনাছ tan স্কয়াৰ থিটা হয় না এই বস্তুখিনি পালানে sec স্কয়াৰ মাইনাছ tan স্কয়াৰ থিটা তাৰ জায়গাত আমি তেন্তে এক লিখিব পাৰিম নে পাৰিম এটা ওলাই গ'ল কথাটো বুজি পালা মই আকৌ বুজাম বাৰু এইটো অংক মই লৰালৈ হ'ব 1 মিনিটো নাই কাট খাব এতিয়া মই সেইকাৰণে এইটো শেষ কৰিলো ইকুৱেল টু সোঁপক্ষ অংকটো শেষ হ'ল যা লিখিবলৈ আছে পটককৈ লিখি লোৱা কাটে খাব তোমালোকে হোৱাটছএপত আকৌ যাবা মই লিংক দি আছো সেইটোত জইন হ'বা এটা তোমালোকে বৃত্ত লেসনটো 10 নম্বৰ চেপ্টাৰ চাগে বৃত্ত মেবি বৃত্ত এটা উদাহৰণ আছে সেই উদাহৰণটো লোৱাসকলে দিগদাৰ পায় উদাহৰণ 2 বৃত্ত লেসনটো কোৱেশ্চনটো পাৰিলে পটাপট লিখি লোৱা নহলে নিলিখিলেও হ'ব বৃত্ত উদাহৰণ 2টো গম পালা কোনটো কোৱেশ্চনৰ কথা কৈছো উদাহৰণ 2 বৃত্ত লেসন উদাহৰণ মই কোৱেশ্চনটো নিলিখো এনে টাইম নে লিখিলা নি এটা বহি বিন্দু টিৰ পৰা ও কেন্দ্ৰ বিশিষ্ট এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হ'ল প্ৰমাণ কৰা যে মই লাষ্টত এটা লাইন লিখিছো প্ৰমাণ কৰা যে কোৱেশ্চনটো প্ৰমাণ কৰা যে প্ৰাঞ্জলৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নি ইমান কাট খাই কৈছে যে PTO PTQ is equal to twice of angle OPQ twice of angle কিমান OPQ আজি মই এইটো সেশনৰ পিছতে সামৰিম আৰু বেলেগ দিনাখন বাৰু লাষ্ট আছে মানে নেক্সট নেটৱৰ্ক বৰ প্ৰব্লেম দিলে নেটৱৰ্ক প্ৰব্লেম দিয়া নাই বাৰু এইটো জুমত খেলি মেলি লগালে অলপ নেক্সট মিটত কৰিম এতিয়া এইটো আমি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে এটা ছবি দিয়া আছে দেই ছবি দিয়া আছে ছবিটো আঁকি ল'বা ধুনীয়াকে ছবি সদায় পৰীক্ষাত যেতিয়া আঁকিবা মাজত আঁকিবা কিনাত নাই আঁকিবা বহুতে কিনাত আঁকিলে যে কিবা হ'ব কোনো কথা নাই মাজত আঁকিলে ভাল ছবিটো এনেকুৱা এটা দিয়া আছে ছবি এটা আঁকিলে ছবিটো আঁকিছানে ছবিটো আঁকা এনেকুৱা এটা ছবি চাগে বৃত্তটো নহ'ব এনেকুৱা ছবি যা চাওঁ ধৰি লওঁ ঠিক আছে এনেকুৱা ছবি এইটো টি এইটো পি বিন্দু এইটো কিউ বিন্দু এইটো ও বিন্দু ঠিক আছে এটা কোৱেশ্চনটোত কি কৈছে এটা বহি বিন্দু টিৰ পৰা বৃত্তৰ বহি বিন্দু বুলি ক'লে জানা ন বৃত্তটো বাহিৰত থকা টিৰ পৰা কোনোবাই মেছেজ দিছে নে নাই এটা বহি বিন্দু টিৰ পৰা বহি বিন্দু মানে বৃত্তটো বাহিৰত থকা বিন্দু এই টিৰ পৰা বৃত্তটোলৈ ও কেন্দ্ৰযুক্ত বৃত্তটোলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক এই বৃত্তটো কেন্দ্ৰ কি ও মোৰ বৃত্তটো বৃত্ত নাহোৱা বাৰু ও তালে এডাল স্পৰ্শক কি টিপি স্পৰ্শক কাক জানা না যিডাল বাহুৱে বৃত্তটোক এটা বিন্দুত চুই যায় এডাল স্পৰ্শক এইডাল টি বিন্দু পা বহি বিন্দু পা দুডাল স্পৰ্শক এই দুডাল এইডোখৰলৈকে বুজি পালা বুলি ভাবিছো তাৰপিছত কি কৈছে স্যাৰ গতিকে প্ৰমাণ কৰা যে এংগুল PTQ that means এই এংগুলটো এইটো গ্ৰীণ কৰিছো যে এইটো ইয়েলো কৰিছে যে সেইটো এংগুল ইজুকেলটো কি দেখাব লাগে টুৱাইস অফ এংগুল OPQ কোনটো এংগুল OPQ এই এংগুলটো ইয়াৰ দুগুণ বুলি দেখাব লাগে তোমালোকে চকুৱে চালে গম পাবা এইটো এংগুল ডাঙৰ এইটো এংগুল কি সৰু এই এংগুলটো আমি দেখাব লাগে PTQ ইজুকেল টু এংগুল টুৱাইস অফ এংগুল OPQ ঠিক আছে তেন্তে প্ৰথম লিখিবা বিশেষ সূত্ৰ কিছুমানে বিশেষ সূত্ৰ নিলিখা বা ডাইৰেক্ট চিত্ৰত বুলি কথাখিনি লিখা যে লিখা যি লিখা মই বিশেষ সূত্ৰ বুলি লিখা হয়তো সেইটো তোমালোকে যিটো লিখা চিত্ৰত দিয়া আছে খিনি লিখা যে সেইটো মই বিশেষ সূত্ৰ বুলি নামাকৰণ কৰো মই বুলি নহয় বহুতে কয় বিশেষ সূত্ৰ লিখা চিত্ৰত লিখি যাওঁ মই কৈ যাওঁ লিখি যাওঁ ও কেন্দ্ৰযুক্ত বৃত্তৰ বহি বিন্দু টিৰ পৰা টিপি আৰু টিকিউ দুডাল স্পৰ্শ
দুডাল স্পৰ্শক। কাৰোবাৰ কিবা হেৰি থাকিলে ক'বলগীয়া থাকিলে হেৰি কৰিবা, ৰিয়েকশ্যন কৰিবা। গতিকে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা, গতিকে আমি এইটো লিখা ধৰণটো তোমালোকৰ বেলেগ বেলেগ হ'ব পাৰে দেই। তোমালোকে যেনেকৈ লিখা তেনেকৈ লিখিলে হ'ব। মই যে এইটো লিখিব লাগিব বুলি কৈছোঁ তেনে কথা নাই। তোমালোকে কিছুমানে জানা মই চিত্ৰত বুলি লিখা, এইবোৰ বিশেষ সূত্ৰ চিকেষ সূত্ৰ নিলিখা বাৰু, কিন্তু সদায় লিখিবা। যিটো নিলিখা প্ৰথম কুৱেশ্যনটো জ্যামিতি কুৱেশ্যন বিগিনিং কৰাৰ আগতে কথা অলপ লিখি ল'বা, ঠিক আছে? সদায় লিখিবা। ছাৰ প্ৰিপেয়াৰিং মিটিং দেখাই আছে। ল'ৰাজনে কৈছে ছাৰ প্ৰিপেয়াৰিং মিটিং দেখাইছে, কিয়? বাকীবোৰ হ'ল নে কিয় বাকী? গতিকে আমি প্ৰমাণ, ছাৰ এই অংকৰ পিছত 10 আৰু 11টো কৰি দিবচোন। কোননো সেইটো? 10 আৰু 11 কি ক'লা বুজি নাপাওঁ মই। এই অংকৰ পিছত 10 আৰু 11টো কৰি দিওঁ। ইয়াত 10 আৰু 11 নাই চাগে আজি। 10 আৰু 11 চাগে এই অনুশীলনটো 10 আৰু 11 কৈছা নেকি? অনুশীলনী 10.2 10 আৰু 11 কৈছা চাগে। উদাহৰণত 10 11 নাই। হ'ব বাৰু, গম পাইছোঁ। অনুশীলনীটো হ'ব চাগে। গতিকে আমি প্ৰমাণ কৰিব লাগে যে এইটো অংকত সোনকালে যাওঁ। এক্সাৰচাইজ 10.2 গম পাইছোঁ। সেইকেইটা অংকত লাগে বহুতো কনফিউজ, মানে বহুতে নকৰাই সেইকেইটা অংক। কথা মেইন কথাটো কি জানানে? বহুতে নকৰাই সেইকেইটা অংক। বহুত স্কুলতো নকৰে, বহুতে নকৰে। নকৰে এতিয়া সেইটো জানো, বহুতে পাৰে বাৰু। এইডোখৰলৈকে লিখি ল'বা। এইটো জাষ্ট আমি কুৱেশ্যনত দিয়া কথাখিনিকে লিখি লৈছোঁ। সদায় লিখিবা খালি দেই। এইটো বিশেষ সূত্ৰ বুলি লিখা, নামাকৰণ কৰি লিখা বা যেনেকৈ লিখা লিখিবা। জ্যামিতি বস্তুবোৰ লিখিবা সদায়। সেইটো কথা। চিত্ৰত ও কেন্দ্ৰযুক্ত বৃত্তৰ বহিবিন্দু টিৰ পৰা টিপি এডাল টিপি আৰু আনডাল কি টিপি দুডাল স্পৰ্শক, ঠিক আছে? গতিকে আমি প্ৰমাণ কৰিব লাগে যে এই কোণটো ইকুৱেল টু টুৱাইচ অফ এংগল এইটো দেখাব লাগে, ঠিক আছে? এই ছবিটো এতিয়া আমি কিবা নতুনকৈ আমি নিজৰ ফালৰ পৰা অংকন কৰিছোঁ নি? নিজৰ ফালৰ পৰা আমি অংকন নাই কৰা। একো ছবিটো নিজৰ ফালৰ পৰা অংকন নাই কৰা যেতিয়া আমি অংকন ষ্টেপ লিখিব নালাগে। যদিহে অংকন কৰিলেহেঁতেন তেন্তে ইয়াত লিখিলেহেঁতেন অংকন। আমি কি অংকন কৰিছোঁ সেইটো লিখিলোহেঁতেন। জ্যামিতি সদায় এনেকৈ পাৰ্ট পাৰ্টকৈ কৰিব পাৰিলে ভাল। এতিয়া গোটা গোটা নম্বৰ পাবা। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আৰু মই তেনেকৈ কৰাওঁ। মোৰ পৰা ল'ৰাটো যোৱাবাৰ 100 পাইছে, 94 তেনেকৈ কিবা বাদ দিয়ে। বিশেষ সূত্ৰ নেক্সট অংকন, ইয়াত যিহেতু নাই অংকন নিলিখোঁ, ডাইৰেক্ট লিখিম প্ৰমাণ। এতিয়া প্ৰমাণত কি কৰিম চোৱাচোন, এটা কথা অকণমান মন দিবা। মই এই কোণটোক প্ৰথমে থিতা বুলি ধৰি ল'ম। এই কোণটোক প্ৰথমে পি টি কিউ কোণটোক থিতা বুলি ধৰি ল'ম। কেলৈ ধৰিছোঁ অকণমান দেৰি যোৱাৰ পিছত নিজে গম পাবা। ধৰা হওক কাৰণ আমাৰ কামটো কৰিবলৈ সহজ হ'ব তেতিয়া। প্ৰত্যেকবাৰ পি টি কিউ কৰি থাকিব নালাগে। তুমি থিতা নধৰিলেও হ'ব, খালি তেতিয়া বস্তুবোৰ অকণমান জটিল পাবা। বস্তুবোৰ অলপ জটিল আহিব। এইটো কি আহিলে, সেইটো কি আহিলে, তেনেকুৱা। থিতা আহিলে অকণমান সৰু বস্তু যে বস্তুটো জটিল নকৰে, ঠিক আছে? তেন্তে সেইটো পি টি কিউ কি বুলি ধৰি ল'লো? থিতা বুলি ধৰি ল'লো। এইডোখৰলৈকে বুজি পালা? এতিয়া চোৱাচোন, তোমালোকে এটা হেৰি পঢ়িছিলা, কোনটো উপবাদ্য এটা পঢ়িছিলা, উপবাদ্য 10.2। এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। যিহেতু বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা দৈৰ্ঘ্যবোৰ সমান, হয়নে? এটা বৃত্তৰ বহিবিন্দু এইটো এইবাৰ এই বৃত্তটোৰ ক্ষেত্ৰত চোৱা, বহিবিন্দু কি টিৰ পৰা দুডাল স্পৰ্শক টানিছো। স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান লিখিব লাগিছিল। মই কি লিখিলো? এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। স্পৰ্শকবোৰৰ এইটো লিখি ল'বা, উপবাদ্যটো দৈৰ্ঘ্য সমান। বহুতে নিলিখাকৈও কৰে বাৰু, নিলিখিলেও হ'ব, ভালকৈ লিখি ল'বা। যিহেতু টি বিন্দুৰ পৰা তলৰ লাইনত লিখিবা টি পি আৰু টি কিউ দুডাল স্পৰ্শক। এইডোখৰলৈকে আশা কৰিছে বুজি পালা, ঠিক আছে? টি পি আৰু টি কিউ দুডাল স্পৰ্শক। এটাকে আমি কি লিখিব পাৰিম? টি পি ইকুৱেল টু টি কিউ লিখিব পাৰিম নে? সেইটো বুজি পাইছা চাগে। টিৰ পৰা এইডাল স্পৰ্শক, মোৰ নেটটো অকণ শ্ল' মাৰিছে। টিৰ পৰা এইডাল স্পৰ্শক আৰু এইফালে এইডাল স্পৰ্শক দুইডাল সমান হ'ব। সেইকাৰণে লিখিলো টি পি ইকুৱেল টু টি কিউ। তোমালোকে 9ত এটা কথা পঢ়িছিলা, মনত আছে নাই জানো? এনেকৈ যদি এটা ত্ৰিভুজ থাকে আৰু ত্ৰিভুজৰ এই কোণটো আৰু এই কোণটো যদি সমান বুলি কৈ দিয়ে, ধৰি লওক এ বি চি ত্ৰিভুজ, ইয়াৰ যদি এই বি লগত চি কোণটো যদি সমান কৰি দিয়ে, তেন্তে তাৰ অপজিট বাহুবোৰ সমান হয়। মানে যদি তোমাক কৈ দিয়ে এংগুল বি ইকুৱেল টু এংগুল চি, তেন্তে এংগুল বি অপজিটত কি আছে? এ চি বাহুডাল, আৰু এংগুল চি অপজিটত কি আছে? এ বি বাহুডাল। সেইকেইডাল সমান হ'ব। তেন্তে আমি সেই কনচেপ্টটো ইয়াত ইউজ কৰিম। 9ৰ সেই কনচেপ্টটো ইউজ কৰিম।
কি হ'ল এতিয়া এই ত্ৰিভুজটো চা টি পি কিউ ত্ৰিভুজটো চা টি পি কিউ ত্ৰিভুজত আমি কি পালো বাৰু টি পি মানে এইডাল বাহু আৰু টি কিউ মানে এইফালে এইডাল বাহু এই দুডাল কি পালো সমান পালো তেন্তে সিহঁতৰ বিপৰীতে থকা কোন কোন বস্তু চোৱাচোন ত্ৰিভুজটোত চোৱা এইটো বস্তু এটা কোণ এইটো হয়নে এটা কোণ এইটো বেলেগ এটা কালাৰ ল'ব লাগিব এটা কোণ এইটো আৰু এটা কোণ কোনটো এইফালে এইটো হয় না এই কোণ দুটা কি হ'ব সমান হ'ব কেলে কাৰণ এই বাহুকেইটা সমান তেন্তে দিছ ইমপ্লাইজ আমি ইয়াত লিখিব পাৰিম দিছ ইমপ্লাইজ কি লিখিব পাৰিম টি পি অপজিটে আছে এইটো এংগুল টি কিউ পি হয় না ইজুকেল টু টি কিউ কোনডাল বাহু এইডাল তাৰ অপজিটে কোনটো কোণ আছে এইটো আছে এংগুল টি পি কিউ ব্ৰেকেটত লিখিবা তোমালোকে সমান বাহুৰ বিপৰীতে থকা কোণ সমান বাহুৰ বিপৰীতে থকা আশা কৰিছো এইটোলৈকে বুজি পালা আমি আল্টিমেট কি দেখালোগৈ এইটো কোণৰ লগত এইটো কোণ সমান বুলি ধৰিলো মানে গম পালোগৈ এতিয়া চোৱাচোন এই কোণটোক ধৰি লৈছিলো থিতা এইটোৰ লগত এইটো সমান বুলি পালো ডেট মিনছ এইবাৰ এই ত্ৰিভুজটো মই ল'ম এই ত্ৰিভুজটো অকণমান অংকটো প্ৰচেছ এটা আছে এইটো অকণমান মন দিবা আৰু এই ত্ৰিভুজটো ল'ম প্ৰথমতে কি কৰিলো গম পালা এই যিটো কোণ উলিয়াব কৈছে তাক থিতা বুলি ধৰি ললো তাৰপৰা এই বাহুটো এই স্পৰ্শকডাল লগত এইডাল সমান হ'ব সেইটো কেলে হ'ব এই উপপাদ্যটো মতে বৃত্ত বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান এতেকে টিৰ পৰা টি পি আৰু টি কিউ দুডাল স্পৰ্শ হৈ থাকে সেয়েহে সিহঁতৰ দৈৰ্ঘ্যটো সমান হ'ল আমি জানো যে ত্ৰিভুজৰ সমান বাহু বিপৰীতে থকা কোণবোৰ সমান সেয়েহে এইডালৰ অপজিটত থকা এই কোণটো আৰু এইডালৰ অপজিটত থকা এই কোণকেইটা সমান হ'ল সমান বাহু বিপৰীতে থকা কোণ আশা কৰিছো এইটো বুজি পালা এইবাৰ মই এই ত্ৰিভুজটো ইউজ কৰিম ত্ৰিভুজত কি ইউজ কৰিম ত্ৰিভুজক কোণৰ সমষ্টি যে 180 ডিগ্ৰী সেই উপপাদ্যটো লগাম বুজি পাইছা যিহেতু ত্ৰিভুজৰ কোণৰ সমষ্টি কি 180 ডিগ্ৰী সেইটো লগাম সেইটো তুমি নিলিখিলেও হ'ব আৰু ডাইৰেক্ট লিখিব পাৰা ত্ৰিভুজটোৰ নাম কি ত্ৰিভুজ টি পি কিউ সেইটো মাষ্টাৰো গম পাব সেইটো কমন চেন্স লোৱাটো আছে আৰু সেইটো উপপাদ্য লগাইছে ত্ৰিভুজ টি পি কিউৰ পৰা ঠিক আছে ত্ৰিভুজ টি পি কিউৰ পৰা কি লিখিব পাৰিম পেজখন কেলে চিনি নাহব পটককে কি লিখিব পাৰিম প্ৰথম এই কোণটো মানে এংগুল পি টি কিউ প্লাছ নেক্সট কোনটো কোণ এংগুল টি পি কিউ এইফালে কোনটো এইটো এংগুল টি পি কিউ প্লাছ নেক্সট কি হ'ব এংগুল টি কিউ পি ফিজিকেলি কিমান হ'ব 180 এইটো কি হ'ল ত্ৰিভুজৰ কোণৰ সমষ্টি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ঠিক আছে এতিয়া চোৱা দিছ ইমপ্লাইজ টি পি কিউ সেইটো কি ধৰিছিলো একদম প্ৰথম লাইনটোত চাচোন মই আকৌ ইখন পেজলৈ নাযাওঁ কি ধৰিছিলো থিতা ধৰিছিলো সেইটো জেগাত মই থিতা লিখিলো ঠিক আছে প্লাছ এইটো কেনেকৈ ৰাখিব দিয়ে এংগুল টি পি কিউ কেনেকৈ ৰাখিব দিয়ে এংগুল টি পি কিউ এইটো কেনেকৈ থাকিব দিয়া কেলে ৰাখিছো গম পাবা কেলে ৰাখিছো কাৰণ মই নেক্সটটো জেগাত টি পি কিউ লিখিব পাৰিম কাৰণ টি কিউ পি লগত টি পি কিউ সমান আছিলে তেন্তে টি কিউ পি জেগাত মই টি পি কিউ লিখিব পাৰিম নে পাৰিম মানে একে কৈছো মুঠতে তুমি এইটো চেঞ্জ কৰি এইটোক একে ৰাখিলে হ'ল জাষ্ট এটাকে একে ৰাখিলে হ'ল এংগুল টি পি কিউ আৰু এইটো জেগাটো কি লিখিম এংগুল টি পি কিউ এইটো কেলে হ'ল গম পালা না কাৰণ কোনকেইটা সমান আছিলে কিনাৰত লিখি দিব পাৰা যিহেতু এংগুল টি পি কিউ ইজ ইকুৱেল টু এংগুল টি কিউ পি বুলি আমি ওপৰত দেখাই আহিছো কিনাৰত লিখি ল'ব পাৰা এতিয়া কিমান পালা চোৱা তেন্তে থিতা প্লাছ কুৱেশ্যনটোত সেইটো উলিয়াব কৈছিলে নাবা ঠিকে আছে কুৱেশ্যন এইটো থিতা প্লাছ এতিয়া এইটো টি পি কিউ কেইটা পালা টুৱাইচ অফ এংগুল টি পি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা টুৱাইচ অফ এংগুল টি পি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এই থিতাটো ইফালে লৈ যোৱা থিতা হ'ব হয়নে এতিয়া 2 এইপিনে ইনটু হৈছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব টি পি কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী ডিগ্ৰীটো দি দিবা ওপৰত ডিভাইড মাইনাছ থিতা ডিভাইড বাই 2 অথনি যে কৈছিলো এটা অংকত চিপাৰেট ডিভিজন হ'ব বুলি ইয়াতো চিপাৰেট ডিভিজন হ'ব লগাই দিয়া টি পি কিউ ইজিকেলি কিমান পালা 180 বাই 2 মাইনাছ থিতা বাই 2 হ'বনে নহয় হ'ব দিছ ইমপ্লাইজ এংগুল টি পি কিউ ইজিকেল টু 180 বাই 2 মানে কিমান 90 ডিগ্ৰী মাইনাছ থিতা বাই 2 এইডোখৰলৈকে আশা কৰিছো বুজি পালা টি পি কিউ ইজিকেলি কিমান পালা তেন্তে 90 ডিগ্ৰী মাইনাছ থিতা বাই 2 টি পি কিউ ঠিক আছে এইটো উলিয়াই ল'লো এতিয়া টি পি কিউ মানে এইটো মানে কি ডেট মিনছ টি কিউ পি মানেও এইটো হ'ব বুজি পালা মানে কাৰণ এই দুটা সমান এইটো লিখিলে হ'ব নিলিখিলে হ'ব ইমানটোলৈকে বুজি পালা বুলি ভাবিছো এতিয়া লাষ্ট কনচেপ্ট এটা লগাম এই অংকটোত কি কৰিম
এটা যদি বৃত্ত থাকে বৃত্তটোলৈ যদি মই এডাল এনেকে স্পৰ্শক টানো তাৰ লগত এডাল যদি মই ব্যাসাৰ্ধ আঁকি দিওঁ তেন্তে এই কোণটো 90 ডিগ্ৰী হয় চবেই আশা কৰো জানা ই কেলে হ'ব পৰা নাই বাৰু এট ল'ৰা অচ্যুত বোলা ল'ৰাজন এড হ'ব পৰা নাই মই কি ক'লো এটা বৃত্ত আছে বৃত্তটোলৈ এডাল স্পৰ্শক টানিছো ধৰি লোৱা স্পৰ্শকডালৰ লগত এডাল ব্যাসাৰ্ধ আঁকিছো ধৰি লোৱা তেন্তে এই কোণটো কিমান হয় 90 ডিগ্ৰী হয় এতিয়া সেইমতে চোৱাচোন এই গোটেইটো এটা বৃত্ত মই এইটোৱে লাষ্ট সেশন হ'ব দেই আৰু আজি নকৰিম বেলেগ দিনা হ'ব তাৰপৰা এইডাল স্পৰ্শক এইডাল স্পৰ্শক হৈছে তেন্তে এইডালৰ লগত এইডাল যিহেতু ব্যাসাৰ্ধ তেন্তে এই কোণটো 90 ডিগ্ৰী হ'ব নে এই কোণটো 90 ডিগ্ৰী হ'ব কথাটো বুজি পালা নে কি কৈছো ডেট মিন্স এংগুল OPQ বা এংগুল TPQ 90 ডিগ্ৰী বুলি লিখিব পাৰা কথাটো বুজি পালা কি কেলে জয়েন হ'ব পাৰে ৰ'বা মই তোমাক হেৰি দিছো কোডটা দিছো তুমি জুমটো খুলি পেলাই তাৰপৰা মিটিং আইডি সেইটো মাৰিবা আৰু পাছৱৰ্ডত সেইটো মাৰি জইন হৈ চোৱাচোন এবাৰ সেই ক্লাছ কৰিম বুলি হেৰি কৰি আছে এইডোখৰলৈকে হ'ল 90 ডিগ্ৰী মাইনাছ থিটা বাই 2 এইডোখৰলৈকে হ'ল তাৰপৰা নেক্সট কি কৰিব ক'লো মই নেক্সট সেই কোণটো যে 90 ডিগ্ৰী সেইটো ইউজ কৰিম এই কোণটো যে 90 ডিগ্ৰী সেইটো ইউজ কৰিম মানে এংগুল OPQ 90 ডিগ্ৰী সেইটো ইউজ কৰিম দেখিবা চিত্ৰৰ পৰা এংগুল O কিমান হ'ব এংগুল OPQ হ'ব হয় না OPQ এংগুল OPT সৰি OPT এংগুল OPT এইটো কিমান 90 ডিগ্ৰী হয় বহুতো নেটৱৰ্ক প্ৰব্লেম দিছে 90 ডিগ্ৰী this implies এতিয়া এংগুল OPT is equal to 90 ডিগ্ৰী মই এতিয়া ছবিটো ইয়াতে অকমানকে আঁকি দেখাইছো আগৰ ছবিটোকে মই এখন আগৰ পেজখনলৈ ঘূৰি আছো ছবিটো এনেকুৱা টাইপৰ আছে নেটৱৰ্কৰ প্ৰব্লেম দিছে নেকি ছবিটো এনেকুৱা টাইপৰ আছিলে এইটো আছিলে O এইটো আছিলে P এইটো আছিলে T এইটো আছিলে Q হয় এতিয়া আমি এই গোটেইটো কিমান পালো 90 ডিগ্ৰী বুলি পালো তেন্তে তাক কোণকেইটাক ভাঙি দিয়া এইফালে এটা কোণ ভাঙি দিয়া তেন্তে আমি কি লিখিব পাৰিম এংগুল OPQ প্লাছ এংগুল TPQ এংগুল কি TPQ ইজ ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী হ'ব কথাটো বুজি পালা না ভাঙি দিলো এই কোণটোক ভাঙি দিলো এইফালে এইডোখৰ আৰু এইডোখৰ ভাঙি দিলো ওলালে আৰু এংগুল OPQ তেনেকে ৰাখিব দিয়া কাৰণ এইটো কুৱেশ্যনত আছিলে কুৱেশ্যনটো যিটো প্ৰুফ কৰিবলৈ দিছিলে তাত চা এংগুল PTQ ইজ ইকুৱেল টু কি দিছিলে প্ৰুফ কৰিবলৈ এংগুল টুৱাইচ অফ এংগুল OPQ যেহেতু এইটো কুৱেশ্যনত আছে সেইকাৰণে এইটো চেঞ্জ নকৰো প্লাছ এংগুল TPQ জেগাত তুমি কি লিখিব পাৰিবা এংগুল TPQ জেগাত তুমি এইখিনি লিখিব পাৰিবা 90 ডিগ্ৰী মাইনাছ থিটা বাই 2 ঠিক আছে ইজ ইকুৱেল টু 90 কি হৈছে আজি লাভ হয় ইমান আজি নেটৱৰ্কৰ প্ৰব্লেম আছে নেকি এইটো বুজি পালানে এইটো কি কৰিলো OPQ টো কেনেকে ৰাখিব দিলো কাৰণ OPQ টো এই কুৱেশ্যনটো যিটো প্ৰুফ কৰিব দিছিলে তাত আছে ঠিক আছে এইটো তেনেকে ৰাখিব দিলো আৰু TPQ জেগাত মই যিহেতু অলৰেডি উলিয়াই লৈছিলো 90 মাইনাছ থিটা বাই 2 সেইটো বহাই দিলো এতিয়া এইফালেও 90 আছে এইফালেও 90 আছে এইটো কেনচেল গ'ল তেন্তে থাকিলে কি এংগুল OPQ
ইজ ইকুৱেল টু এইটো মাইনাছ থিটা বাই টু ইফালে পঠিয়াই দিয়া এইডাল মাইনাছ থিটা বাই টু ইফালে গুচি গ'লে কি হ'ব থিটা বাই টু ঠিক আছে এতিয়া এইখিনি তলত এক এটা আছে বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি হ'ব টুৱাইচ অফ এংগুল অ' পি কিউ ইজ ইকুৱেল টু থিটা হ'ব ঠিক আছে এতিয়া টুৱাইচ অফ এংগুল অ' পি কিউ এতিয়া প্ৰথম একদম ওপৰ লাইনটো চোৱা ধৰা হওক বুলি কি ধৰিছিলা থিটা জেগাত কি ধৰিছিলা থিটা জেগাত তুমি ধৰিছিলা যে পি টি কিউ সেইটো লিখি দিয়া এংগুল পি টি কিউ সেইটো পাই গ'লা এতিয়া এইটো বস্তুটো উল্টাই দিয়া এতিয়া angle PTQ is equal to twice of angle OPQ. এইটোৱে proof. Hence proof. আশা কৰিছো বুজি পালা এইটো